নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দি বুলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 17 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দি বুলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ, ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, চৰকাৰী ঘৰলৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ কি ডিজিটেল নিগৰানী। তো যিসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ পাব বিচাৰে, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত লিখা আছে হাৰ গ্ৰাম পঞ্চায়ত মে হোগা ছ'চিয়েল অডিট। ইয়াতে কোৱা অনুযায়ী প্ৰতিখন গাঁও পঞ্চায়ততে হ'ব চৰকাৰী ঘৰৰ ছ'চিয়েল অডিট। তাৰপিছত লিখা আছে বৰ্ষ মে কম চে কম একবাৰ ছ'চিয়েল অডিট অনিবাৰ্য হে। তো এক বছৰৰ ভিতৰত কমেও একবাৰকৈ ছ'চিয়েল অডিট হ'ব চৰকাৰী PMAYG ঘৰৰ। তো আপোনালোকে যদি চৰকাৰী PMAYG ঘৰৰ বাবে আবেদন কৰিব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত লিখা আছে আধাৰ EKYC অথেণ্টিকেশ্যন অনিবাৰ্য হে। আধাৰ কাৰ্ড দি আপোনালোকে EKYC কৰিব লাগিব। যদিহে চৰকাৰী ঘৰ পাব বিচাৰে, তেন্তে আগন্তুক সময়ত আধাৰ কাৰ্ডৰ সহায়ত EKYC বাধ্যতামূলকভাৱে কৰিব লাগিব। তাৰপিছত লিখা আছে লাভাৰ্থী কে ঘৰ পৰ যাকাৰ হোগী সত্যাপন, আৰু প্ৰতিজন মানুহৰ ঘৰে ঘৰে গৈ এই ছ'চিয়েল অডিট হ'ব। তো যিসকল মানুহে নতুনকৈ চৰকাৰী ঘৰ পাব বিচাৰে, অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ইচ্ছা আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, BJPৰ ফালৰ পৰা এনেকুৱা কেইখনমান বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তাৰ ভিতৰত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত নতুন উদ্যোগী সৃষ্টিৰ লক্ষ্যৰে 10 লাখ যুৱক যুৱতীক 5 লাখ টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। তো যিসকলে যুৱক যুৱতীয়ে এতিয়ালৈকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ সুবিধা পোৱা নাই, সেইসকলে যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অৰুণোদয় আঁচনিলৈ নিৰ্বাচনৰ পূৰ্বে এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অৰুণোদয় হৈছে নামটোৱে প্ৰকাশ কৰাৰ দৰে ৰাজ্যখনৰ লাখ লাখ মহিলাৰ জীৱন আশাৰ বেলিটিৰ পোহৰ বিলোৱা BJP আৰু মিত্ৰজোঁটৰ চৰকাৰখনৰ এক অভিলাষী আঁচনি। ৰাজ্যখনৰ নাৰী সমাজৰ আৰ্থ-সামাজিক সবলীকৰণৰ দিশত এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ জৰিয়তে ৰাজ্যত বাস কৰা লাখ লাখ পৰিয়ালক প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ আঁচনিৰ মাধ্যমেৰে বৰ্তমানে প্ৰতি মাহে 1250 টকাৰ বিত্তীয় অনুদান প্ৰদান কৰি থকা হৈছে। আই মাতৃ বাইদেউ ভনীসকল, এইবাৰ বহাগ বিহুৰ বতৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকলৈ আগবঢ়াইছে এক ৰঙৰ বতৰা। প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীলৈ শীঘ্ৰেই মাহিলী সাহায্য ৰাখি 1250 টকাৰ দুগুণকৈ বৃদ্ধি কৰি 3000 টকাকৈ প্ৰদানৰ সংকল্প গ্ৰহণ কৰা হৈছে। তাৰপিছত লিখা আছে মোৰ দৃঢ় বিশ্বাস দলৰ এই সিদ্ধান্তই অসমৰ মহিলা সমাজক এক মৰ্যাদাপূৰ্ণ জীৱন উপহাৰ দিবলৈ সক্ষম হ'ব। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আকৌ যদি BJPৰ চৰকাৰ আহে, তেন্তে মহিলাসকলে প্ৰতি মাহত 1250কৈ টকা পোৱাৰ পৰিৱৰ্তে 3000কৈ টকা লাভ কৰিব। লগতে যিসকল মহিলাই চলিত মাহত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, সেইসকল মহিলাও অতি শীঘ্ৰেই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।